কিলোমিটাৰ বুলি লিখা আছে ইয়াতে। তো অলপমান গেলি বাংলাদেশ 0 পইণ্ট পাম আৰু। তো পুৰা ভাল লাগি আছে। আৰু এইফালে মোৰ চাইকেলটো চাওক কি মজাকৈ মানে লোডিং বহুত আছে আৰু কাপোৰখিনিও মজাকৈ লগাই লৈছোঁ যিহেতু আৰণাই আমাৰ গামোচা তো চব আছে। আৰু আগেদিতো এইটো চিলিণ্ডাৰ আছে গাইজ, এইটো ঢাকি লৈছোঁ দেই গামোচা দি, চিলিণ্ডাৰ আছে অলপ বেয়া দেখিছে এইকাৰণে। আৰু বেনাৰটোতো আছে, ধুনীয়া আছে। তো নমস্কাৰ সম্বাসী ৰাইজ, যোৱাকালি যিহেতু জলপাইগুৰি আহি পাইছিলোঁ আৰু আজিৰ পৰা মোৰ লগত জলপাইগুৰিৰ পৰা থাকিব। এইফালে শুভম ভাই আছে, মানে শুভম ভাই স্কেটিং কৰিব, মানে পূৰা অল ইণ্ডিয়া স্কেটিং যাত্ৰা কৰিব। তো ভিডিঅ'কেইটা চাই বহুত বেছি মজা লাগিব। আৰু আজিৰ পৰাই মোৰ মানে মেইন ৰাইডটো হ'ব আৰু। তো মানে মোৰ চাইকেলটো চাব পাৰে গাইজ, এক বস্তা মানে এইটো ত্ৰিপাল আছে, কেম্পিং টেণ্ট আছে, বেগ আছে আৰু আগত চিলিণ্ডাৰ আছে। এইফালে ৰূপমদাৰ চাইকেলটো আছে, ধুনীয়া আছে। তো বোলা আজি বেছি দূৰ নাযাওঁ, আজি শিলিগুৰি পাৰ হৈ পিনে ক'লৈকে যাই পাম। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা, বহুত বেছি ভাল লাগিব। বোলা চলাকে দেখাওঁ তৰা। ইয়া শুভম ভাই গুচিয়ে গ'ল চাওক। আৰু ৰূপম দা কৈ গ'ল আমাৰ। हाँ इधर है रूपम दा। चलिए आज से मजा आने वाला है। ठीक है चलो। मोर माने साइकेलটো বহুত ভাৰী হৈ গ'ল যে, মানে এখন হাতে দি চাইকেল চলাব নোৱাৰিম, সেইকাৰণে মানে ভিডিঅ'টো ইয়াতে বনাই ল'লোঁ। বাকী আমাৰ গৈয়ে ভাল গাইজ। আৰু এতিয়া আমি ডাইৰেক্ট গৈ আছোঁ শিলিগুৰি। মানে শিলিগুৰি নাযাওঁ, মানে ফুলবাৰীলৈকে যাম। ফুলবাৰীৰ পৰা আমাৰ ৰাস্তা চেঞ্জ হ'ব। আৰু ইয়াৰ পৰা মানে এতিয়া 35 কিলোমিটাৰ আছে। তো আজিৰ পৰা আমি তিনিজনে একেলগে ৰাইড কৰিম। তো ভিডিঅ'বিলাক চাই থাকিবা, বহুত বেছি ভাল লাগিব। মানে সদায় ভাৰত আমি এনেকুৱা ঘূৰিম, মানে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, যিহেতু যিমানখিনি পাৰোঁ মানে দেখুৱাই যাম। তো ব'লা, বহুত বেছি মজা আৰু বিশেষকৈ স্কেটিং কৰিব শুভমে পিছফালে আছে, চাওক আপোনালোকে দেখিছে শুভম গাইজ। এবাৰ মই স্কেটিং শিকিম, মানে যিমান পাৰোঁ স্কেটিং শিকিবলৈ চেষ্টা কৰিম এবাৰ। আৰু ভালকৈ শিকি লৈ মোৰো কৰিব মন আছে, মানে দেখি মানে কৰিব মন গৈছে। এইটো চাওকচোন, और শিলিগুৰি পৰা 28 কিলোমিটাৰ আছে আৰু গাইজ। তো অলপ মজাকৈ গৈ আছোঁ। আৰু শুভম, মই ৰূপম দা স্কেটিং, মানে শুভমে স্কেটিং কৰি আছে আৰু পুৰা মজাকৈ গৈ আছোঁ। ব'লা কিলোমিটাৰ আছে, মানে ইফালে অলপমান গেলে মানে বাংলাদেশ গৈ পাম, কিন্তু বাংলাদেশ নাযাওঁ, মানে আমি কিষানগঞ্জ হৈ যাম যিটো। আৰু এইখিনি কয় ফুলবাৰী। আমি জলপাইগুৰিৰ পৰা আহিছিলোঁ, মানে তো ধুনীয়া আছে ইয়াতে। আগতে একবাৰ ভিডিঅ' বনাইছিলোঁ মানে। আৰু ইফালে অলপমান আগত গ'লে মানে শিলিগুৰি যাই পাম, আৰু কিন্তু আমি শিলিগুৰি নাযাওঁ যিহেতু। তো এতিয়া আৰু এতিয়া গৈ থাকোঁ লাহে লাহে। আগতেও বহুতবাৰ আহিছোঁ, এইটো ৰাস্তা মোৰ বহুত চিনাকি ৰাস্তা হয়, বহুতবাৰ আহিলোঁ যিহেতু। বহুতবাৰ কেদাৰনাথ, দুবাৰ তিনিবাৰ যিটো কেদাৰনাথ যোৱা হ'লে, তো এইটো ৰাস্তা দি বহুতবাৰ আহিছোঁ, তো চিনিয়ে পাওঁ। তো নতুন ৰাস্তাত কেতিয়া চাইকেল চলাব পাম এতিয়াই ভাবি আছোঁ আৰু গাইজ। তো ব'লা, ইফালে আমি একবাৰ শিলিগুৰি হৈ পিনে নেপাল, মানে পানী টেংকি হৈ পিনে একবাৰ আমি নেপাল গৈছিলোঁ। মানে আগেদি পানী টেংকি হৈ নেপাল যাব পাৰি, ইফালে অলপমান শিলিগুৰি দি। তো আমি ইফালে যাম। ইফালে অলপমান গেলে বাংলাদেশ পাম, মাত্ৰ ইফালে চাব পাৰে। ইয়াতে মাত্ৰ বাংলাদেশ 2 কিলোমিটাৰ বুলি লিখা আছে ইয়াতে। তো অলপমান গেলে বাংলাদেশ 0 পইণ্ট পাম আৰু। তো পুৰা ভাল লাগি আছে। আৰু এইফালে মোৰ চাইকেলটো চাওক কি মজাকৈ মানে লোডিং বহুত আছে আৰু কাপোৰখিনিও মজাকৈ লগাই লৈছোঁ, যিহেতু আৰণাই আমাৰ গামোচা তো চব আছে। আৰু আগেদিতো এইটো চিলিণ্ডাৰ আছে গাইজ, এইটো ঢাকি লৈছোঁ দেই গামোচা দি, চিলিণ্ডাৰ আছে অলপ বেয়া দেখিছে এইকাৰণে। আৰু বেনাৰটোতো আছে, ধুনীয়া। আৰু মানে বাটেদি গৈ আছিলোঁ, মানে আৰু এটা মন্দিৰ আছে, মানে মন্দিৰৰ পূজাৰীজনে মোক মানে মাতিছে মানে ভিতৰত। তো তো মানে ধুনীয়া আছে, মানে মন্দিৰত অলপ টাইম ৰেষ্ট লৈ পিনে। আৰু ইয়াৰ পৰা আৰু ঘোষপুকুৰ বেছি দূৰ নাই, মানে ঘোষপুকুৰত আজি থকা হ'ব চাগে। তো ঘোষপুৰৰ দেখি মানে অলপ মানে দূৰ আছে। আৰু তো ধুনীয়া আছে, একবাৰ মন্দিৰটো চাই যাওঁ। মানে इस मंदिर का नाम क्या है? मेरा नाम जी घोष। और इस मंदिर का नाम महानंदा बेरेस काली मंदिर। महानंदा बेरेस काली, मतलब यहाँ से घोषपुकुर और कितना दूर है? 18 किलोमीटर। 18 किलोमीटर है घोषपुकुर। तो इधर भी भैया है। भैया जय महाकाल, हर हर महादेव, जय राधे। जय राधे राधे। तो इधर आराम से पानी, हम 3 आदमी है, लेकिन 4 बोतल पानी दे हमको। हाँ ठीक है, पीने के कोई हाँ हाँ। और इधर है हमारा इंस्टा 360 लेकर बैठा हुआ है। महानंदा মানে মন্দিৰ ভাগ আছে। আৰু এতিয়া ধুনীয়া আছে, ভাতটো খাই লওঁ। মানে ভবা নাছিলোঁ মানে ৰাস্তাৰ মাজতে আহি এনেকুৱা ভাত পাম বুলি। তো আৰু
मैं घोषपुकुर गए असले मैंने घोषपुकुर यहाँ से कितना दूर होगा भैया? घोषपुकुर यहाँ से 9 किलोमीटर। 9 किलोमीटर है। तो मैंने सोचा था कि घोषपुकुर में जाके रुकेंगे, लेकिन भैया मिल गया रास्ते में और भैया ने बोला मेरे पार्किंग में आओ, इधर रुक जाए, टेंशन लगा कर आराम से रुकना। तो भैया को बहुत बढ़िया जरूर जरूर यहाँ पे हम लोग जितना कर सकेंगे अपना हाँ। मतलब हिंदू समाज में आप लोग रहिए, कभी भी कोई टूरिस्ट जाए हाँ। हमारा यहाँ पे पार्किंग है, लोकेशन चाहिए भैया का मोबाइल से भी शेयर कर सकते हैं। आप लोग एकदम हंसी खुशी आइए और भैया बोल और रहे जो भी हेल्प लगे मैं हूँ और जितना भैया कर सकता आसाम में हूँ। भैया का गाड़ी बम्पर हाँ, डंपर, शिवसागर, शिलापाथर, आसाम में मेरा गाड़ी चलता है। हाँ, तो बहुत और अच्छा आसाम मिला है। भाइयों को मैं नमस्कार। और भाई लोग आराम से हाँ। जर्नी करें, इससे ज्यादा क्या बोलूं। तुमको कुछ बोलना है सुरेश, तुम भी बोलो। बोल दिया ना। हाँ मतलब आज रात एक साथ रुकेंगे हम। ठीक है ठीक है ठीक है। ठीक है। और इधर इफाले टेंट लगाले आमार टेंट আছে, टेंशन নাই, মানে টেंट আছে আৰু ভাত চাত বনোৱা যোগাৰ গোটেইখিনি আছে। তো ধুনীয়াছে তাকে মানে চেফটি হ'ব অলপমান ঘৰৰ ভিতৰত, মানে মন্দিৰৰ বাহিৰত নহয়, মানে পেট্ৰল পাম্পৰ বাহিৰতো নহয়। তো এইটো মানে এটা চেফটি হ'ব মানে। तो धुनिया कैमरा सेमरा আছে। तो बोला সকলে আছে। भैया लोग ने हमको इतना प्यार से बुलाया है गांव के अंदर और ये मोमो खिला रहे हैं, तो भैया शुक्रिया है। हम लोग नहीं खिला रहे, वो ऊपर वाला खिला रहा है। और भैया लोग भी आसाम में जाते रहते हैं ना पूरा, हम भैया लोग का आसाम हरदम जाते हैं। हाँ भैया लोग का गाड़ी भी जाता है। 16 दिन पे आसाम जाना ही लगा रहता है। आसाम को वेलकम है मेरे तरफ से। हाँ। कभी भी आइए सिलीगुड़ी में। हाँ। और ये गांव का नाम क्या है भैया? ये गाँव का नाम है सानंद जोत, हाँ। सिलीगुड़ी लिचू पकड़ी मोड़। হাসিদোয়া সানন্দ জ্যোত। ফাঁসি দুৱাৰ। আৰে বাপৰে বহুত মৰম আছে গাইজ। তো এইখিনিয়ে দেখাম। তো ক'ত কেনেকুৱা, তো বহুতে কৈ থাকে তোমালোকে বাহিৰত গৈ থাকা, তোমালোকৰ কিবা এটা হ'লে কি হ'ব, কিন্তু নহয় একো। চবৰে মৰম আছে গাইজ, চবৰে মৰম মনত আছে। তো बोला भगवान नकरक ক'ত। दादा इस मंदिर का नाम एक बार बता देना। ये मंदिर नहीं है, पूर्व सानंद ज्योत मंदिर अष्टभर मंदिर नहीं है वो तो पूजा हो रहा है मतलब आज? पूजा हो रहा है आज, उद्बोधन हो रहा है, हाँ हाँ हाँ, कीर्तन हो रहा है। कीर्तन हो रहा है आज मतलब। वो एक दिन ही होता है 2 दिन होगा? 2 दिन। 2 दिन होगा है ना? हाँ 2 दिन। हाँ हाँ, मतलब गाँव का सब आदमी आ जाता गाँव का है। सब आदमी रहता है। हाँ हाँ हाँ, बहुत अच्छा लगा है। और गाँव का नाम एक बार फिर से बोल देना। सानंद ज्योत, सानंद मतलब হাসিদোয়া সানন্দ জ্যোত। हाँ हाँ हाँ, ঠিক আছে। তো ধুনীয়াছে ইয়াতে আমি যে মন্দিৰ মানে পূজা চলি আছে, কীৰ্তন। তো ধুনীয়াছে আমি কীৰ্তন চাওঁ আৰু পিছত খোৱা লোৱা কৰি মানে ধুনীয়াছে শুই থাকিম। যাই পিনে আপোনালোকক দেখুৱাই আছোঁ মানে ৱেষ্ট বেংগলৰ প্ৰথমটো মানে ৰাতি মানে টেণ্টত আছিলোঁ, কিন্তু বহুতখিনি মৰম আৰু ছাপৰ্ট পাই আছোঁ গাইজ। তো আশা কৰিছোঁ আমাৰ গোটেই যাত্ৰাত যেনেকুৱা মৰম আৰু ছাপৰ্ট পাই থাকিম। তো বোলা এইফালে আছোঁ ৰাধা কৃষ্ণৰ, এইফালে মূৰ্তি আছে। অলপমান কাষত গৈ পিনে দেখাওঁ আপোনালোকক। এইটোৱে ঠিক আছে।